এনজে মিডিয়াত ইয়াৰ পূৰ্বে আমি সম্প্ৰচাৰ কৰিছিলোঁ এজন খেলুৱৈৰ কাহিনী খেলুৱৈজন যোৰহাটৰ জয়ন্ত গগৈ আৰু জয়ন্ত গগৈ তেওঁ এগৰাকী পেৰা এথলিট তেওঁ যোৰহাট জিলাক ৰিপ্ৰেজেণ্ট কৰিও খেলিছে তেওঁ শেহতীয়াকৈ গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিক খেলতো তেওঁ অংশগ্ৰহণ কৰি আহিছে তেওঁ মেডেলো পাইছে আমি সেই বিষয়ে তেওঁক সৈতে কথা পাতিম আৰু পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া যি উত্তৰ পূৰ্বাঞ্চল ভিত্তিক খেল অনুষ্ঠিত হ'ব তাতো তেওঁ অংশগ্ৰহণ কৰিব আমি প্ৰথমে অভিনন্দন জনাইছোঁ কিহত মেডেল পালা তুমি অলপ আমাৰ দৰ্শকক জনাই দিবা হয় ধন্যবাদ প্ৰথম বাকী প্ৰথম মই এবাৰ শ্বটপুটত অংশগ্ৰহণ কৰিছিলোঁ আমাৰ যিটো 4th অল আছাম পেৰা স্পৰ্ট মিট যিটো হৈছিলে আমাৰ সৰুসজাই ষ্টেডিয়াম হৈছিলে তাত মই শ্বটপুটত মই অংশগ্ৰহণ কৰিছোঁ তাত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ আৰু বাকী সেয়াই ইয়াৰ পূৰ্বে আমি যেতিয়া তোমাক লগ পাইছিলোঁ তেতিয়া আমি দেখিবলৈ পাইছিলোঁ তুমি কেনেধৰণে কষ্ট কৰিছা তোমাৰ নিজৰ ঘৰতে এটা জিম বনাই লৈছা এতিয়া তোমাৰ শেহতীয়াকৈ যিখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে তাত নিশ্চয় বহুত নিজকে প্ৰস্তুত কৰিবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব এই ক্ষেত্ৰত জিমৰ যিসমূহ ইকুইপমেণ্টছ মই দেখিবলৈ পাইছোঁ তুমি নিজে বনাই লৈছা যদি এইসমূহৰ ক্ষেত্ৰত মানে তুমি কি ভাবিছা কিবা সহায় সহযোগিতা কোনোবাই আগবঢ়াইছে নেকি এতিয়ালৈকে বৰ বিশেষ সহায় তেনেকৈ মই পোৱা নাই ধৰক আৰু এই ক্ষেত্ৰত মানে কি হয় আপোনাৰ ইকুইপমেণ্টটো বহুত দৰকাৰ হয় কাৰণ মই এতিয়া বাঁহৰ জেভলিন বা বাকী দেখিলে মই যিবোৰ বনাই লৈছোঁ ডাম্বেল চাম্বেল বা এনেকুৱা কিবা সেইবোৰ বনাই মেলি মই ঘৰতে সৰুহাকৈ প্ৰেক্টিছ কৰি আছোঁ কিন্তু এইদে কৰিলেতো চাগে তাত যিটো নৰ্থ ইষ্ট লেভেলত হ'ব তাততো বাকীসকলে চাগে ঘৰত বা জিমত ভালকৈ প্ৰেক্টিছ কৰি আহিব মইতো ঘৰতহে কৰিম সিমানখিনি চাগে ইহঁতৰ লগত চাগে মই ভালকৈ ইমানখিনি তক্কৰ কৰিব নোৱাৰিম যদিহে মই এইখিনি সুবিধাখিনি পালোহেঁতেন ভাল এডাল জেভলিন হওক বা এক্সাৰচাইজখিনি বা ৱেইট ট্ৰেইনিংখিনি যদি ভাল অলপ ডায়েটটো পালোহেঁতেন তেতিয়া হয়তো চাগে মই দুটা মেডেল জিকিবলৈ সক্ষম হ'লোহেঁতেন এতিয়া যিহেতু অলিম্পিক চলি আছে আমি দেখিবলৈ পাইছোঁ গোটেই দেশতে অলিম্পিকৰ চৰ্চা চলি আছে খেলৰ এটা মানে যিটো কয় নহয় মাহোল গোটেই দেশত এতিয়া চলি আছে সেইখিনি সময়ত খেলুৱৈসকলে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় সেয়াও চৰ্চা চলা দেখিবলৈ পাইছোঁ আমি শেহতীয়াকৈ দেখিবলৈ পালোঁ যি বিনেশ ফোগাট তেওঁ 100 গ্ৰাম ওজন বেছি হোৱাৰ বাবেই ওলাই যাবলগীয়া হ'ল খেলৰ পৰা তেওঁ বহিষ্কাৰ মানে তেওঁ অযোগ্য ঘোষণা কৰা হ'ল তোমালোকে যিহেতু নিজে খেলৰ সৈতে জড়িত আছে তোমালোকে গম পোৱা নহয় যে কেনেকুৱা ধৰণৰ চেলেঞ্জ মানে এথলিটসকলে ভুগিব লগা হয় এই ক্ষেত্ৰত এতিয়া যিহেতু চৰকাৰেও আমি দেখিবলৈ পাইছোঁ খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰিছে বিভিন্ন ধৰণৰ সা সুবিধাসমূহ প্ৰদান কৰিছে বিভিন্ন খেলুৱৈক আমি দেখিবলৈ পাইছোঁ তুমি কিবা আহ্বান জনাবা নেকি চৰকাৰক হয় মই নিশ্চয় আহ্বান জনাম কাৰণ নৰ্মেল মানুহ এজনৰ কাৰণে বহুত দিগদাৰ হয় ইমান দূৰ অহা যোৱা কৰিবলৈ বা যাবলৈ ইমান দূৰত খেলিবলৈ আমিতো স্পাইনেল কৰ্ড ইনজুৰি যিহেতু ৰাজহাড় ভগা আমি ধৰক পাৰ্চন হয় সেইকাৰণে আমাৰ বহুত দিগদাৰ হয় হুইলচেয়াৰৰ পৰা ট্ৰেইনত উঠা ট্ৰেইনৰ পৰা আকৌ নমাই পেলাই দুই এজন মানুহ দৰকাৰ হয় আৰু তেনেকৈতো মানুহ সদায় নাপাব ধৰক বা ঘৰৰ পৰা যাবলৈ হ'লেও মানুহ তেনেকৈ পোৱা নহয় প্ৰত্যেকবাৰে নিজৰ কামত বিজি থাকে আৰু টয়লেট বাথৰুম বা এনেকুৱাবোৰ এচেচেবল নহয় ৰেম্প নাথাকে সেইটো অসুবিধা হয় বহুত অসুবিধা হয় তেনেকৈ অসুবিধা হয় এই ক্ষেত্ৰত অকল তোমাৰ ক্ষেত্ৰতে নহয় অন্যান্য যিসকল খেলুৱৈ আছে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হয় আছিল জয়ন্ত গগৈ তেওঁ আচলতে বহু কষ্ট কৰিছে আমি ইয়াৰ আগৰ আমাৰ যি প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনটো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ তেওঁ ঘৰত কিদৰে নিজৰ এটা জিম বনাই লৈছে এইজন খেলুৱৈ শেহতীয়াকৈ মেডেল পাইছে আহিবলগীয়া খেলতো তেওঁ মেডেল পোৱাৰ সম্ভাৱনা আছে এজন সম্ভাৱনাপূৰ্ণ খেলুৱৈ যোৰহাটৰ আৰু এইগৰাকী খেলুৱৈক এতিয়া সহায়ৰ প্ৰয়োজন হৈছে যদি এই ভিডিঅ'টো কেনেবাকৈ চৰকাৰ কৰ্তৃপক্ষৰ চকুত পৰে তেন্তে মই অনুৰোধ জনাম যে এইজন যুৱকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনেই হওক নেতৃত্বই হওক এই ক্ষেত্ৰত সহযোগিতা কৰাৰ প্ৰয়োজন আছে ভিডিঅ' জাৰ্নেলিষ্ট নয়নজ্যোতি বৰাৰ সহযোগত যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট এনজে মিডিয়া